শুই থিয় হৈ গ'ল দেউতাকৰ লগত অঁ দেউতা ধৰিব গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম যিহেতু ডাঙৰ হৈছে এতিয়া সেইকাৰণে আমাৰ লগতে ডাইনিঙত বহাই সমানে সমানে খুৱাওঁ ভাল পাইছে সেইটো কি সেইটো নালাগে সেইটো দৰকাৰ নাই তুমি এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব দেই হয় নাই ব্ৰেকফাষ্ট টাইম ব্ৰেড বাটাৰ ডিম টোষ্ট খোৱা আকৌ ব্ৰেডটো ছিঙি খোৱা ডাইনিংখনত নাখালেই এতিয়া আকৌ অকণমান বোলো চেৰেলেক লৈ আহিছোঁ থেংক ইউ ক'ব দৰকাৰ নাই নালাগে থেংক ইউ ক'বলৈ খোৱা নাম নাই অকল থেংক ইউ কৈ দিব কি কোৱাচোন এইফালে আহা এইফালে আহা এইফালে আহা আহাচোন তুমি যে মাম নোখোৱা উৎপাত কৰি ফুৰা এইফালে আহা ক'ৰ পৰা শক্তি পোৱা অঁ মহ ওলাইছে নি মাৰাচোন মাৰা 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 মহবোৰ মাৰা হয় দেই মহ ওলাইছেতো মাৰা মাৰা মহবোৰ আকৌ ক'ত বোলে মাৰা মহবোৰ একদম মাৰিব লাগিব দেই মহবোৰ মোৰ ছোৱালীজনীক খাই শেষ কৰিছে ক'ত কামুৰিলে তোমাক মহে অঁ ডক্তৰে বেজি দিছিলে এনেকৈ কৰি দিছিলে ডিঙিটো মোক কলি যায় কি হাতটো ধৰি কৰি দিছিলে ন তোমাৰ মনত আছে এতিয়া ডক্তৰ আংকুলে সেই বাজনীয়ে গোটা মাৰি দিছিলে যে ইয়াত ধৰি গোটা মাৰি দিছোঁ পৰি গৈছিলা ভগৱান মোৰ ছোৱালীজনী নিনো দেই সেই বাজনীৰ ওচৰলৈ ইমান জোৰছে গোটা মাৰি দিব লাগেনে বাৰু মোৰ ছোৱালীজনী ক'ত দুপাইছিলা ক'ত দুপাই গৈছিলা মা গোটা মাৰি দিনে ক'ত দুপাই গৈছিলা গোটা মাৰি দিছে ডক্তৰ আংকুল আৰু এই বাজনীৰ ওচৰলৈ নিনো দেই গোটা বেজি এয়া ৱাশ্বিং মেচিনৰ চুইচ দিবলৈও গৈছে আৰু অকণমান ওখ হ'লে যে কি কৰিব ঠিকনা নাই কচু কচু মানুহে কয় ল'ৰা ছোৱালী এটা চাই থাকোঁতে পলকতেই ডাঙৰ হয় কিন্তু ডাঙৰ হ'বলৈ কষ্ট কোনে কৰিব লাগে মাকে কৰিব লাগে এতিয়া তাই শুলে তাই নখবোৰ কাটিব লাগিব নহয় সেই নখ নাকাটিলে মোক চিকুটিব মোকে চিকুটে বাৰু মোকে মাৰে আকৌ মোকে বেছি ভাল পায় কিবা এটা ক'লে মই নামাতিলে মা মাতি থাকিব আৰু যোৱাকালিৰ পৰা এনেকুৱা হৈছে মা থাংকু কিয় কাৰণে থেংক ইউ দি থাকে মই নাজানো আৰু ইমান মৰম লাগে এতিয়া আৰিয়াক ভাত খুৱাওঁগৈ এইকেইদিন মানে আৰিয়াক ফুল ট্ৰেইনিং দি আছোঁ নিজে খাবলৈ শিকাইছোঁ নিজে খাবলৈ শিকিলে তাইৰ কাৰণেও ভাল মোৰ কাৰণেও ভাল নহ'লে কি হয় যিটো কাম আধা ঘণ্টাত হয় ধৰক সেইটো কাম 1 ঘণ্টাৰো ওপৰ লাগি যায় চকীখনত বহিলে ভালকৈ ঢুকি নাপায় যে সেইকাৰণে এতিয়া ইয়াত কুচন এটা দি ওখ হৈ যাব ভাত দিছোঁ এইফালে মই এতিয়া মাছ বাছি দিম এইফালে মাছৰ টেঙা তাই মানে লেফ্ট হেণ্ডে খায় তাইক কৈছোঁ তাই নাজানিছে মানে ৰাইট হেণ্ডে খায় দেই মা ৰাইট হেণ্ডে ভাত খায় দেই দেখা ধুনু ভাত বনাই দিছে হয় নাই ধুনু মাছ বনাই দিছে সেইকাৰণে ৰিংকুক থেংক ইউ কৈছে একো কাইট নাই মই বাছি দিছোঁ তুমি মাম খোৱা ধুনীয়াকৈ মাত্ৰ সোঁহাতে ধুনীয়াকৈ খোৱা ধুনীয়াকৈ মুখলৈ নিয়া মা খোৱা ট্ৰেইনিং দিছোঁ একো ছাকচেছ হ'ব পৰাই নাই ভাত অকণমান খায় পানী বেছিকৈ খায় এয়া ভাত খালেই এনেকুৱা কৰে ভাত নাখালে বাৰু কেনেকৈ হ'ব ন একদম ভাত নাখায় ছোৱালীজনীয়ে ইভিনিং এতিয়া আমাৰ ইয়াক জলপান খোৱালোঁ জলপান খুৱাই ড্ৰেছটো চেঞ্জ কৰি দিলোঁ এতিয়া
ব'লা ব'লা এটাই ভাল পাইছোঁ আৰু জেঠি বুলি ক'লে মানে খাই দিয়ে আজিকালি যেনিবা ব'লা 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 আইতা কাম 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 ব'লা 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 মই ফেনখন আৰিয়া আইতাকৰ লগত ৰুটি অকণমান খালে দালি অকণমান খালে আকৌ মই গুড় ঘি ভাত অকণমান খোৱালোঁ 1 গৰামান খালে তাৰপিছত আকৌ দালি অকণমান খোৱালোঁ অকণমান খালে এতিয়া শুব আৰু সদায়নো কিমান দীঘলীয়া বাৰ্তা দি থাকিম ন আজি বোলো আপোনালোকক অকল আৰিয়াৰ নাটখটবোৰকে দেখাওঁ আৰু মানে কি হৈছে গোটেইবোৰ দেখাব নোৱাৰোঁ বৰিং হৈ যাব আপোনালোকো আৰু তাইৰ লগতো লাগি থাকিব লাগে ন জীৱনটো বহুত ধুনীয়া হয় জানেনে ল'ৰা ছোৱালী এটা থাকিলে যে আৰু ধুনীয়া হয় এতিয়া মইতো মাক হয় মই তাইৰ নজৰিয়াই চালে চব ধুনীয়া দেখোঁ আৰু মাক হিচাপে চালে মানে কেতিয়াবা খঙো উঠে কিন্তু মই এতিয়া তাইৰ নজৰিয়াই চাব লাগিব ন পৃথিৱীখন বৰ ধুনীয়া সঁচাকৈ আৰু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আমাৰ ঘৰখন আমাৰ আৰিয়াৰ কাৰণেহে বহুত মানে এটা বেলেগ এটা পৰিৱেশ হৈ আছে নহ'লে আৰিয়া নথকা হ'লে আমাৰ মানে এনেকুৱা হ'লহেঁতেন আমি মানে চব নিজৰ জেগাই পৰি থাকিলোঁহেঁতেন আজিকালি মোবাইলটো পালেনো কি লাগে ন এতিয়া মানে আৰিয়াৰ কাৰণে আমি নিজৰ মোবাইলটোও বাদ দিওঁ আপোনালোকে যে ইমান মৰম দিছে তাৰ কাৰণে সঁচাকৈ বহুত বহুত ধন্যবাদ আৰু মানুহৰ মৰম সঁচাকৈয়ে লাগে আৰু আশীৰ্বাদ কৰিব সদায় ভালে থাকক তাই সুস্থ সবল হৈ থাকক হয় নাই আৰু এটা কথা কওঁ আমাক যেতিয়া ৰিংকুৱে ভাত দিয়ে নহয় তেতিয়া মানে তাই মানে বেছি ভাত দিবলৈ নিদিয়ে হ'ব বুলি কয় মই তাকে মানুহজনক কৈছোঁ তুমি এতিয়া যি খাইছিলা আৰু ছোৱালী ডাঙৰ হোৱাৰ লগে লগে তোমাক আৰু খাবলৈ নিদিয়ে তাৰপিছত আকৌ কি কথা জানে নাই খাই লৈ হোৱাৰ পিছত আমি যে ইভিনিং বহোঁগৈ বাৰাণ্ডাত আমাৰ তিনিটাকে খোজকাঢ়ি ফুৰাই নহয় বহিব নিদিয়ে গোটেই তিনিটাকে মই বোলো নাযাওঁ আজি কেনেকুৱা কান্দিছে মানে গৈহে মানে মানে তাই মানে ইমান হেপী মানে আমি গোটেইকেইটা খোজকাঢ়ি থাকিলত ঠিক আছে তেন্তে দিয়ক আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট